দেউতা তোমাৰ যে ইমান দেৰি কিয় বাছা ভোক লাগছে নেকি তোমাৰ ৰ মই হাত মুখখিনি ধুই লওঁ ধুই উঠি দুয়োটাই ভাত খাওঁ দেউতা আজি ঘৰত ভাত নাখাওঁ এই মৰিৰ বাৰ্থডে নহয় তাতে আমাক দুয়োকে মাতছি যাওঁ ভাত খাওঁ নৰাহে বাছা আমি হলো দুখীয়া মানুহ সিহঁতৰ ঘৰত বাৰ্থডে খাৱাৰ আমাৰ সামৰ্থ্য নাই নহয় বাছা বাছা বাহিৰে ভাত হুচিয়ে কিজানি যাওঁ আমি দুয়োটাই খাই লওঁ নাহা মই ঘৰত ভাত আৰু মৰি মেহঁতৰ ঘৰত বাৰ্থডে খাবা গেলি কিয়নো দেউতা এই ৰ পিছে হলি তইতো কথা নুশুনাহে ৰ মই গা পা ধুই পেলাই ৰেডি হওঁ যাম দুয়ো কি হ'ব চলিৰ লগত আপুনি খাওক খানা ভাল হ'ল নে খুব সুন্দৰ আপোনাৰ ঘৰৰ খানা বেয়া হ'ব পাৰেনে আপুনি খালে খালো খালো মানে আজিকালি মই অলপ ডাইটিঙত আছোতো সেইবাবে অলপ কমকে খাওঁ হে নাই 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 খোৱাৰ বয়স খাব লাগে হে পিছে দাদা আপোনাৰ ব্যৱসায় ভালে চলিছেনে সুন্দৰ সুন্দৰ খুব সুন্দৰ চলিছে মোৰ ব্যৱসায় ঠিক আছে দাদা তেনেহ'লে মই আহোঁ সময় পালে আকৌ আহিবা দেই নিশ্চয় আপোনাক কিবা দিম নে নাই নাই নালাগে খানা কেনে হৈছে ধুনীয়া হৈছে মাংস অলপ দিওঁ নে নাই নাই যথেষ্ট খালো ঠিক আছে ঠিক আছে সিকিউৰিটি স্যাৰ তুমি থাকোতে এই ভিক্ষাৰী মানুহ কেনেকৈ বহিলে কেনেকৈ স্যাৰ মোৰ ভুল হৈ গ'ল যোৱা বাহিৰ কৰি দিয়া ডাঙৰ মানুহৰ পাৰ্টিত সৰু মানুহ আহিব নোৱাৰে নহয় বাহিৰ কৰি দিয়া ইয়েছ স্যাৰ মোৰ কাৰণে আজি তোমাৰ ইমান অপমান হ'ল দেউতা মই এইবাৰ এনেকুৱা ভুল নকৰোঁ হ'ব দে বাছা আমি গৰীব মানুহ গৰীব হৈয়ে থাকিম লটাৰী 30 টকাৰ 30 টকাৰ কৰিলক আপোনাৰ ভাগ্য পৰীক্ষা লটাৰী 30 টকা লটাৰী লক লটাৰী 30 টকা টিকেট কাটি 1 কোটি টকা লক লটাৰী 30 টকা লটাৰী 30 টকা লটাৰী ওৰদা লটাৰী কিনা কথা নালগে লটাৰী ওৰদা 30 টকাত 1 কোটি কাৰ ভাগ্যত কি লেখা আছে কোন আছে ভাই নালগে লটাৰী মোক ওৰদা লক দাদা পাই যাব পাৰে খালি মোক লক কৰিব বেপাৰত 70 টকা পাইছিলো আকৌ 30 টকা কাৰ ভাগ্যত কি আছে কি হৈছে দি খাবা বেপাৰত যাব লাগে দেৰি হৈছে ইফালে ৰব দি আছো খাৰ হৈছে মোৰ দেউতা আজি মই তো সাংঘাতিক সপোন দেখিছো কি সপোনে বেটা দেউতা তুমি আজি মোক সপোনত নতুন চাইকেল এখন কিনি দিছা কি ধুনীয়া লাগছিল নতুন চাইকেল চলে দেউতা কৈছো নে এতিয়া মোক নতুন চাইকেলখন কিনি আনি দিবি বাবা দিম ৰহাই 2 দিন ধৈৰ্য ধৰচোন তোক কিয় নিদিম মই চাইকেল কিনি আনি তুমি নহয় কিবা নতুন বস্তু এটা সুধিলে 2 দিন ধৈৰ্য এইটো ডাইলগে মাৰি থাকা তুমি কি বুজি পাবি বাছা গৰীবৰ জীৱনৰ যন্ত্ৰণা কিমান কি হ'ল আপোনাৰ লটাৰী টিকেটখন দিয়ক ৰিজাল্ট দিছে নহয় আছে নাই লগত টিকেটখন দিয়ক আপনার লটারি লাগি গেছে আপনি 1 কোটি টাকা পাবো বলক ভগবান
তুমি মোৰ ফালে চকু মেলি চাইছ দাদা বলক এটা ফুৰ্তি কৰি থাকিব নালাগে আপোনাক আমাৰ এজেণ্ট তাত লৈ যাই পেলাই টকাখিনি ৰিলিজ কৰি দিয়ক বলক হেৰি মই স্কুলত থৈ আহোঁ যা পটকে থৈ আহ দেৰি নকৰিবি দেউতা দেওবাৰে মোৰ বাৰ্থডে যদি এবাৰ বাৰ্থডে নাপাতা মই দেওবাৰৰ পৰা স্কুলতে নাযাওঁ আৰু হেৰি বাবুই বৰকে কৈ আছে সি বোলে এবাৰ লগৰকেইটাক জন্মদিনত মাতি এসাঁজ ভালকে খুৱাব আপুনি কি কয় তাকেইতো ভগৱানে আমাকো ভালকে চলাৰ ব্যৱস্থা এটা কৰি দিছি এই নহ'লে এইবাৰ সৰু সুৰা বাৰ্থডে এটা দিয়াই ভাল হ'ব নেকি হ'ব দিয়ক আপুনি কি বজাৰ পাতি লাগে সেইখিনি আনাৰ ব্যৱস্থা কৰক ময়ো ইয়াত স্কুলত থৈ আহি ঘৰ দুৱাৰখিনি চাফা কৰিম এই ওচৰ চুবুৰীয়া মানুহ কেইঘৰৰ মাতা ভাল হ'ব নেকি দিয়ক আপুনি যি ভাল দেখে তাকে কৰক মই ইয়াত থৈ আহোঁ কবিতা স্কুল যাওঁ ভিনি বাই চাউদি দিছে মই তই আজি ৰাতিটো থাকি যাওঁ হ'লে ভাল হ'লে সময় সৰু নাথাকি আজি ৰাতি দুইটাই কথা পাতিব পাৰিম নাই দি বাই গৰু ছাগলী আছে নহয় ঘৰত সেইগিলাখান কোনে চাব লাগলি বাবুৰ পৰীক্ষা শেষ হোৱাৰ পিছত আকৌ থাকাতে আহিম দি মায়েৰে দেউতাৰে হাতক লাগি কিবা খোৱা বস্তু দি পঠালি নে নাই দিছো কি দিলি মাছ মাংসৰ আঞ্জা অকণমান আৰু মিঠাই কেইটামানো দি দিছো দে পিছে ভালে কৈছা এই মানুহকেইটা আহিলে আমাৰো মনটো ভাল লাগি নহয় নহ'লে ক'ত পাৰব আৰু ঘৰ সংসাৰ এৰিব এই বয়সত দে পিছে তই নাথাক যদি তোক মই গাড়ীত উঠাই দি থৈ আহোঁ যাওঁ ভিনি বল সৰু ভালকে যাবি তই হ'ব দি বাই যা আজি গাড়ী মটৰ চলাই নাই ৰাস্তাত আৰু বাইক নাই এখন পালেও তোক উঠাই দিব পাৰিলো হয় আছো বাৰু যাই থাকোঁ বাইক এখন আছি ৰহে হাতখন দাঙি চাওঁ ভাই বালিগুচি চকত দেখি যাবি নেকি যাম তেনেহ'লে মোৰ কুৰখালি তোক চকত নামি দিবিচোন তই উঠ যা পালিয়া ভিনি যাওঁ দি পিছে যা ভালকে যাবি আৰু হেৰি যাই পাই উঠিয়া ফোন মাৰবি যা ভাই যা ভালে ভালে নামি দিবি যা কি কথা এই মানুহজনে এই পেলনীয়া বস্তুবিলাকৰ পৰা কি বুটলি খাই আছে চাই লো ভাই কি কৰি আছা খাবাই পাৱা নাই সেইকাৰণে লেতেৰা বস্তু হ'লেও খাইছো আৰু ভাই তই সুমন নহয় নে মই সুমনে হয় তইতো বহুত ধনী মানুহ আছিলি তোৰ অৱস্থা আজি এনেকুৱা কিয় হ'ল ভাই নকবি আৰু মোৰ জুৱা খেলাত খুব ইণ্টাৰেষ্ট আছিল আজি 6 মাহ আগত মোৰ ঘৰ বাৰী গাড়ী ঘোঁৰা চব জুৱা খেলাৰ নামত বিক্ৰী হৈ গ'ল আৰু মোৰ তিৰি চলিও মোক এৰি থৈ গুচি গ'ল ভাই বল ইয়াৰ বেচাৰাৰ বৰ ভোক লাগিছে আৰু অলপমান মাংস দিছো হ'ব নালাগে ভাই মোক মাফ কৰি দিবি ভাই কিয় কান্দিছে তই খা ভাত খা সিদিনা তোৰ ওপৰত আৰু তোৰ ল'ৰাটোৰ ওপৰত মই বৰ অন্যায় কৰিলোঁ ভাই তই মোক মাফ কৰি দিবি আৰু আপোনালোককো কৈছোঁ মানুহক আচলতে সৰু আৰু ডাঙৰ বুলি শ্ৰেণী বিভাজন কৰিব কেতিয়াও নাপায় আৰু ভাগ্যত কি লিখা থাকে কোনেও নাজানে এদিন যদি আপুনি হিৰ' হৈ আছে জিৰ' হ'বলৈ খুব বেছি সময় নালাগে
ভিডিঅ' ভাল লাগিলে এটা লাইক দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।